নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তত এটা জৰুৰী খবৰ লাখপতি বাইদেউ হম বুলি যিসকলে আশা কৰি আছে তেওঁলোকৰ বাবে এই খবৰটো গছপুলি ৰুৱাৰ পিছতো কেনসেল কৰা হৈছে হাজাৰ হাজাৰ মহিলাৰ নাম আৰু কোনে কোনে আৰু কিয় লাখপতি বাইদেউৰ ধন নাপাব কাক কাক কেনে ধৰণে বাছনি কৰা হৈছে কি কি যোগ্যতা আছে এই মুহূৰ্তত হেউটিয়া খবৰ আমি লাভ কৰিছো গতিকে আপুনি যদি গছপুলি ৰুই ভাবি আছে যে আপুনি টকা পাব তেনেহলে সেয়া ভুল কাৰণ বহু লোকৰ নাম কেনসেল কৰা হল আৰু সেই কৰ্তনৰ তালিকাত আপোনাৰ নামও থাকিব পাৰে কি কাৰণত আপোনাৰ নাম কাটি দিব পাৰে বাৰু আমি এই মুহূৰ্তত লৈ আহিব বিচাৰিছো লাখপতি বাইদেউ আঁচনিৰ যিসকল মহিলা যিসকলে আশাৰে বাট চাই আছে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ গছপুলি ৰোৱাৰ পিছতো কেনসেল কৰা হৈছে হাজাৰ হাজাৰ মহিলাৰ নাম কোনে কোনে আৰু কিয় নাপাব লাখপতি বাইদেউৰ ধন শেহতীয়া খবৰ আমি লাভ কৰিছো যে যিসকলে ধন পাম বুলি আশা কৰি আছে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিব পাৰে কি যোগ্যতাৰ ভিত্তিত 10,000 টকা দিয়া হৈছে এই মুহূৰ্তত আমি জানিব বিচাৰিছো আপুনি ধন নাপাব পাৰে আপোনাৰ নাম কটা যাব পাৰে যিবোৰ মহিলাৰ তিনিটা সন্তান বা তাতকৈ বেছি তেওঁলোকক এই টকা দিয়া নাই উদ্যমী কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনিটা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে সকলোৱে জানি তিনিটা কিস্তি আৰু হাহে যদি কণী পাৰিব লাগে তেনেহলে মোবাইল নিকিনিব কামত লগাওক সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু কথাটো হ'ল যিসকলৰ সন্তান অধিক তেওঁলোকক কিন্তু এই 10,000 টকা নিদিয়ে আৰু 10,000 টকা দিয়াৰ পাছত পৰৱৰ্তী কিস্তি 25,000 টকা দিয়া হ'ব যদিহে তেওঁলোকে ভালদৰে কামত লগায় আৰু শেষৰ কিস্তিত 50,000 টকা দিম বুলি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু 10,000 টকাটো নাপায় যিসকল মহিলাৰ সন্তান বেছি আছে লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিহালীত ইতিমধ্যে 230 কোটি টকা বিতৰণ কৰিলে নিজ হাতে চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইয়াৰ পাছতে শিডিউল কৰা হৈছে প্ৰতিটো সমষ্টিলৈ যাব সমষ্টিয়ে ধন বিলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো সমষ্টিত ধন বিলাবৰ বাবে মুখ্যমন্ত্ৰী গৰাকী হাজু হৈছে কিন্তু ধন নাপাব অযোগ্য বুলি ঘোষিত হোৱা হাজাৰ হাজাৰ মহিলাই যিসকল মহিলা আখাৰে বাট চাই আছে তেওঁলোকৰ কিন্তু আখাত চেঁচা পানী ঢালিব পাৰে গছপুলি ৰুই তেওঁলোকে সকলো কাম সম্পূৰ্ণ কৰাৰ পাছতো বহু লোকৰ নাম কটা গৈছে হাজাৰ হাজাৰ মহিলাৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ নাম ইতিমধ্যে বাদ পৰিছে বহুবোৰ ক্ষেত্ৰত বহুবোৰ কাৰণত প্ৰথম কাৰণটো হ'ল যিসকলৰ সন্তান দুটাতকৈ অধিক তিনিটা বা তাতকৈ অধিক তেওঁলোকৰ নাম কটা গৈছে আৰু সমান্তৰালকৈ যিসকল মহিলা ধনী বুলি ধৰা পৰিছে তেওঁলোকৰ নাম এই মুহূৰ্তত কাটি দিয়া হৈছে যিসকল মহিলাৰ আৰ্থিক সবল যথেষ্ট ভাল তেওঁলোকেও লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিল আৰু সেইবোৰৰ নাম ইতিমধ্যে কাটি দিয়া হৈছে বুলি জানিব পৰা গৈছে আমি দেখুৱাব বিচাৰিম আপুনি আপোনাৰ নাম কেনেকৈ চাব এপ্ৰুভেল আৰু কেনসেলৰ লিষ্টখন এই মুহূৰ্তত আমি লাভ কৰিছো কোন ঠাইত কিমান এপ্ৰুভেল দিয়া হৈছে কোন ঠাইত কিমানৰ নাম কটা গৈছে নিউজ ডেস্কলৈ সুইচ কৰক কেমেৰা এই মুহূৰ্তত আমি দেখুৱাম যে আপুনি আপোনাৰ ঠাইত কিমান মহিলাৰ নাম কেনসেল হৈছে দেখা পাব বজালি বাক্সা বৰপেটা বিশ্বনাথ ক'ত কিমান কেনসেল হ'ল আমি দেখুৱাব বিচাৰিছো বজালি জিলাত যদি চাই তেনেহলে ফৰ্মছ কালেক্টেড টোটাল 46,042 ফৰ্ম দিয়া হৈছিল কিন্তু এপ্ৰুভ কৰা হৈছে 41,456 ইয়াৰ বিপৰীতে ৰিজেক্ট কৰা হৈছে 4,586 অৰ্থাৎ বজালি জিলাত total 4,586 গৰাকী মহিলাই ধন নাপায় বাক্সা জিলাত যদি চাই তেনেহলে 97,526 ফৰ্ম কালেক্টেড approved 85,571 reject kora hoise 11,955 বৰপেটা জিলাত যদি আমি চাও তেনেহলে 98,196 ৰিজেক্ট কৰা হৈছে বিশ্বনাথত 14,042 ৰিজেক্ট কৰা হৈছে বঙাইগাঁৱত এই মুহূৰ্তলৈকে 33,098 ৰিজেক্ট কৰা হৈছে কাছাৰ জিলাত total form লোৱা হৈছিল 1,37,369 আৰু এপ্ৰুভ কৰা হৈছে 1,96,067 কিন্তু ৰিজেক্ট কৰি দিছে 27,702 হয়তো তেওঁলোক ধনী বুলি ধৰা পৰিছে নহয়তো তেওঁলোকৰ সন্তান বেছি আছে চৰাইদেউ জিলাত যদি আমি চাও তেনেহলে 57,424 গৰাকীৰ ফৰ্মে দিছিল আৰু বৰ্তমান সময়ত এপ্ৰুভ কৰাৰ তালিকাখনৰ মতে 52,703 আৰু ৰিজেক্ট কৰা হৈছে 4,721 Sirang Zilla do আহিছো এবাৰ Sirang Zilla total 53,397 form collected approved 43,644 reject কৰা হৈছে 9,753 Dorangot 1,26,584 form collect কৰা হৈছিল approve কৰা হৈছে 95,825 অৰ্থাৎ 95,825 এ টকা পাব কিন্তু টকা নাপাব 30,759 গৰাকী মহিলাই গতিকে ৰিজেক্টৰ তালিকাত কিন্তু আপোনাৰ নামও থাকিব পাৰে আপোনাৰ যদি সন্তান বেছি আছে বা কেনেবাকৈ যদি আপুনি ধনী বুলি ধৰা পৰিছে ধেমাজি জিলাত টোটাল ফৰ্ম দিছিল 1,18,013 এপ্ৰুভ কৰা হৈছে 95,916 ৰিজেক্ট কৰা হৈছে
5897 ধুবুৰী জিলাত যদি আমি চাওঁ তেনেহলে 2,26,000 ক্ষমা কৰিব 20,000 আৰু 99,776 গৰাকী এই মুহূৰ্তত এপ্ৰুভ কৰা হৈছে আৰু টোটাল ৰিজেক্ট কৰা হ'ল 10,219 ডিব্ৰুগড় জিলালৈ আহিছো ডিব্ৰুগড়ত এই মুহূৰ্তলৈকে 1,21,883 গৰাকীয়ে ফৰ্ম দিছিল কিন্তু তেওঁলোকক এপ্ৰুভেল দিছে 1,14,689 ৰিজেক্ট কৰা হৈছে 7,194 ডিমা হাছাও জিলাত যদি আমি চাওঁ তেনেহলে টোটাল 16,687 গৰাকী বহুত কম ফৰ্ম দিছিল তেওঁলোকে ইয়াৰে 14,428 গৰাকী গবৈছে এপ্ৰুভ কৰি দিয়া হৈছে কিন্তু ৰিজেক্ট কৰি দিয়া হৈছে 2,259 গৰাকী অৰ্থাৎ তেওঁলোক হয়তো ধনী বুলি ধৰা পৰিছে নতুবা তেওঁলোকৰ সন্তান বেছি আছে মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা মতে যিসকলৰ সন্তান বেছি তেওঁলোকক ৰিজেক্ট কৰা হৈছে গোৱালপাৰা জিলাত যদি আমি চাওঁ তেনেহলে 1,28,081 টোটাল এপ্ৰুভেল কৰা হৈছে 86,074 আৰু ৰিজেক্ট কৰা হৈছে 42,007 যথেষ্ট সংখ্যক লোকৰ নাম বাদ পৰিছে কিন্তু গোলাঘাটতো যথেষ্ট সংখ্যক লোকৰ নাম বাদ পৰিছে কৰ্তন কৰা হ'ল চাওকিয়া 13,411 হাইলাকান্দিত এই মুহূৰ্তলৈকে 22,606 ৰিজেক্ট কৰা হৈছে খোজাইত এই মুহূৰ্তলৈকে টোটাল 22,442 খোজাইতো হয়তো বহুত সংখ্যক তিনটা সন্তানৰ মহিলা আছে যোৰহাট জিলাত যদি আমি চাওঁ তেনেহলে যোৰহাটত বেছি ৰিজেক্ট হোৱা নাই টোটাল 4,346 ৰিজেক্ট হৈছে ইয়াৰে এপ্ৰুভেল পাইছে 1,08,003 কামৰূপত এই মুহূৰ্তলৈকে 33,290 ৰিজেক্ট কৰা হৈছে টোটাল এপ্ৰুভেল পাইছে 1,89,423 কামৰূপ মেট্ৰ গুৱাহাটী চিটিত যদি আমি চাওঁ তেনেহলে 25,753 গৰাকী টকা পাবলৈ গৈ আছে কিন্তু ইয়াৰ বিপৰীতে 4,222 গৰাকীৰ নাম কাটি দিয়া হৈছে কাৰ্বি আংলঙত এই মুহূৰ্তলৈকে এপ্ৰুভেল পাইছে 64,135 ইয়াৰ বিপৰীতে ৰিজেক্ট কৰি দিয়া হৈছে 9,154 অৰ্থাৎ তেওঁলোক হয়তো ধনী বুলি ধৰা পৰিছে নহয়তো তেওঁলোকৰ সন্তান বেছি আছে কোকৰাঝাৰলৈ আহিছে এবাৰ 1,70,546 ফৰ্ম দিছিল ইয়াৰ ভিতৰত 98,157 ক দিয়া হৈছে এপ্ৰুভেল কৰ্তন কৰি দিয়া হৈছে 19,389 লখিমপুৰ ডিস্ট্ৰিক্টত যদি আমি চাওঁ তেনেহলে লখিমপুৰতো যথেষ্ট সংখ্যকৰ নাম বাদ পৰিছে 11,768 গৰাকীৰ নাম এই মুহূৰ্তত কাটি দিয়া হৈছে মাজুলী জিলাত অৱশ্যে বেছি কৰ্তন হোৱা নাই মাজুলী জিলাত টোটাল 2,054 গৰাকী কৰ্তন কৰা হৈছে কিন্তু তেওঁলোকে বেছি মানুহে ফৰ্ম জমাও দিয়া নাছিল টোটাল 33,010 টোটাল 33,010 গৰাকীয়েহে ফৰ্ম জমা দিছিল ইয়াৰে 30,956 গৰাকীয়ে এপ্ৰুভেল পাইছে কিন্তু 2,054 গৰাকীয়ে টকা নাপায় বুলি জানিব পৰা গৈছে মৰিগাঁও দেৱতলৈকে 1,20,256 ফৰ্ম দিছিল ইয়াৰে 97,565 কে এপ্ৰুভেল দিয়া হৈছে 22,691 নাম কাটি দিয়া হৈছে ইফালে নগাঁও যদি আমি চাওঁ তেনেহলে চাব 2,26,052 যথেষ্ট সংখ্যক লোকে দিছিল ফৰ্ম যথেষ্ট সংখ্যক 2 লাখৰ ওপৰত আৰু ইয়াৰে 1,69,085 গৰাকীকে এপ্ৰুভেল দিয়া হৈছে কৰ্তন বহুতক কৰিছে হাইয়েষ্ট কৰ্তন বুলি আমি এইখিনিত ক'ব পাৰো চাওক 56,967 ইমান মহিলাৰ নাম নগাঁও জিলাত কাটি দিয়া হ'ল অৰ্থাৎ তেওঁলোক হয়তো ধনী বুলি ধৰা পৰিছে নহয়তো তেওঁলোকৰ সন্তান বেছি আছে নলবাৰী জিলা যদি আমি চাওঁ তেনেহলে 1,14,800 গৰাকীয়ে ফৰ্ম দিছিল এপ্ৰুভেল পাইছে 99,495 আৰু কৰ্তন কৰা হৈছে 15,305 শিৱসাগৰ জিলাত প্ৰায় লাখৰ ওচৰত 83,514 গৰাকীয়ে ফৰ্ম দিছিল এপ্ৰুভেল পাইছে 77,763 আৰু কাটি দিয়া হৈছে 5,751 শোণিতপুৰত 1,40,141 ফৰ্ম দিছিল আৰু এপ্ৰুভ পাইছে 1,29,234 আৰু কৰ্তন বহুত কম হৈছে কৰ্তন হৈছে মাত্ৰ 1,907 গৰাকীৰ নাম কাটি দিয়া হৈছে শোণিতপুৰত এবাৰ আহিছে সাউথ চালমাৰা মানকাছাৰত টোটাল 66,621 গৰাকীয়ে দিছিল ফৰ্ম কিন্তু ইয়াৰ আধাহে এপ্ৰুভেল পাইছে আচৰিত কথা 35,161 এপ্ৰুভেল আৰু এইফালে চাওক 31,460 মানুহৰ নাম কাটি দিয়া হ'ল শ্ৰীভূমিলৈ আহিছো পূৰ্বৰ কৰিমগঞ্জ শ্ৰীভূমিত 81,513 ফৰ্ম দিছিল এপ্ৰুভেল পাইছে 48,369 আৰু নাম কাটি দিয়া হৈছে 33,144 তামুলপুৰত যদি চাওঁ তেনেহলে 60,924 গৰাকীয়ে ফৰ্ম দিছিল 55,178 গৰাকীৰ এপ্ৰুভেল পাইছে আৰু 5,746 গৰাকীৰ নাম কৰ্তন কৰা হৈছে তিনচুকীয়া জিলাত 1,08,000
84,094 গৰাকীয়ে দিছিল ফৰ্ম 1,0410 গৰাকীৰ নাম এপ্ৰুভেল হৈছে আৰু কাটি দিয়া হৈছে 8,084 গৰাকীৰ নাম উদালগুৰিত 1,18,608 আৰু ইফালে এপ্ৰুভেল পাইছে 1,09,800 কাটি দিয়া হৈছে 17,700 গৰাকী যথেষ্ট সংখ্যকৰ নাম কটা গৈছে ৱেষ্ট কাৰ্বি আংলঙত অৱশ্যে বেছি নাম কটা হোৱা নাই টোটেল 3,938 কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে এই বিষয়টোত যে যিসকলৰ সন্তান অধিক তেওঁলোকে ধন নাপায় এই মুহূৰ্তত আমি পুনৰ ফুল প্লেটৰ সহায়ত তথ্যখিনি দিয়াৰ চেষ্টা কৰিছোঁ যে কি যোগ্যতাৰ ভিত্তিত তেওঁলোকক ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত তেওঁৰ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাব বিচাৰিম 1 তাৰিখত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছিল লাখপতি কেঞ্চেল তেওঁৰ ভাষ্যটো এই মুহূৰ্তত আমি শুনাব বিচাৰিম গছপুলি ৰোৱাৰ পাছতো বহু লোকে ধন নাপাব আৰু তেওঁলোকৰ নাম এই মুহূৰ্তত কাটি দিয়া হৈছে 10,000 টকা বিশেষ যোগ্যতাৰ ভিত্তিতহে দিয়াৰ ব্যৱস্থা কৰা হৈছে হাজাৰ হাজাৰ মহিলাৰ নাম এই মুহূৰ্তত ইতিমধ্যে বাদ পৰিছে যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ অধিক তেওঁলোকক টকা দিয়া হোৱা নাই তেওঁলোকৰ নাম কাটি দিয়া হৈছে বুলি জানিব পৰা গৈছে বা বহু মহিলা ধনী বুলি ধৰা পৰিছে জালিয়াতি কৰিছে বুলি ধৰা পৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে আমি শুনাব বিচাৰিছোঁ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদন মূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদন মূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই
আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক
যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম, আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে, তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহ